So guys, welcome to Eduate again. আজি 21 তাৰিখ আৰু আজি আমি কথা তোমালোকে সৰুতে শুনিছিলানে মানে শুনিছিলানে পঢ়িছিলানে আমি শুনিছিলো তিনি বৰণীয়া জাতীয় পতাকা নীল আকাশত উৰে ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল আছে বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয় আমাৰ জাতীয় পতাকাখনি কদাপি নহয় ক্ষয় तिरंगे के बारे में आज हम लोग बातें करेंगे तिरंगा त्रिरंगा what was the event মই ক'বলৈ গৈ আছো আমাৰ জাতীয় পতাকাখন যিখন জাতীয় পতাকাৰ যিখন আমাৰ পতাকাৰ যিখন ফ্লেগৰ তলত আমি সকলো ভাৰতীয় সকলো ইণ্ডিয়ান सभी इंडियन हिंदू हो मुसलमान हो बौद्ध हो क्रिश्चियन हो जैन हो कोई भी हो सभी इंडियन वहां पर একেখন পতাকাৰ তলতে আমি বাস কৰো একেখন আমাৰ এখনেই জাতীয় পতাকা আছে আমাৰ এখন জাতীয় পতাকাৰ আমি তলত বাস কৰো আৰু আজি আমি কথা পাতিম আমাৰ নেশনেল ফ্ল্যাগখনৰ বিষয়ে কিহৰ কাৰণে কথা পাতিম কাৰণ on this particular day that is 21st of July 1947 আমাৰ যিখন নেশনেল ফ্ল্যাগ আছিলে আমাৰ যিখন আছিলে নহয় আমাৰ যিখন নেশনেল ফ্ল্যাগ আছে যিখন ফ্ল্যাগ তোমালোকে দেখি আহিছা ওপৰত গেৰুৱা থাকে মাজত শুকুলা অৰ্থাৎ বগা থাকে ওপৰত গেৰুৱা ৰং থাকে তাৰ পিছত মাজত বগা ৰং থাকে তলত সেউজীয়া ৰং থাকে এই পতাকা আৰু মাজত এটা কি থাকে অশোক চক্ৰ এটা থাকে এই পতাকাখন যিখন তোমালোকে সৰুৰ পৰা দেখি আহিছা যিখন তোমালোকে ফ্ল্যাগখন দেখি আহিছা সেই পতাকাখনৰ বিষয়ে আজি আমি কথা পাতিম সেই পতাকাখনৰ 90 বছৰীয়া এটা জাৰ্নি এই পতাকাখন যিখন তোমালোকে দেখিছা যিখন ফ্ল্যাগ তোমালোকে দেখিছা जो फ्लैग अभी तुम लोग देख रहे हो वो सिर्फ एक ही दिन में नहीं बना था उसको बनने के लिए 90 साल पूरा 90 साल लगा था 1857 से बातें शुरू होता है तो আজি আমি এই আমাৰ পতাকা বিলাকৰ 19 আমাৰ পতাকাখনৰ 90 বছৰীয়া স্ট্ৰাকচাৰটো আমি চাম 90 বছৰত ইভালুৱেশ্যন অফ দা নেশনেল ফ্ল্যাগ আমি চাম 90 বছৰত কোৰ পৰা কেনে ধৰণে প্ৰথমতে কেনেকুৱা আছিল তাৰ পিছত কেনেকুৱা হল এই গুটেই কথাখিনি আমি আজি ডিসকাস কৰিম आज हम उसी के बारे में कुछ बातें करेंगे so what was the day on this particular date wait a minute I'll just for yes the Indian national flag was adopted by Constituent Assembly Jawaharlal Nehru আজিৰ দিনটোতে 21 জুলাই 1947 চনত 1947 চনৰ 21 জুলাইত কনষ্টিটিউয়েন্ট এছেম্বলিৰ ওচৰত আমাৰ যিখন জাতীয় পতাকা আছে আমাৰ যিখন নেশনেল ফ্ল্যাগ আছে তাৰে আজিৰ ষ্ট্ৰাকচাৰটো প্ৰেজেন্ট কৰি পেলাই আৰু সেইখনেই যে আমাৰ স্বাধীন ভাৰতৰ পতাকা হ'ব জাতীয় পতাকা হ'ব সেই কথাটো কৈছিল আৰু সকলোৱে তাতে সন্মতি জনাইছিল সকলোৱে সন্মতি জনাই পেলাই এখন কমিটি গঠন কৰি দিছিল কমিটিয়ে সন্মতি জনাই পেলাই তাৰ পিছৰ পৰা আমাৰ ফ্ল্যাগখন আমি সকলো দিশতে আমাৰ ফ্ল্যাগখন সকলোতকৈ ওপৰত থকাটো আমি বিচাৰি আহিছো তাৰ পিছত ঠিক আছে কিন্তু এই 90 বছৰীয়া জাৰ্নিটো এইটো আজি আমি কম ফাৰ্স্ট পতাকাখন দেখিবলৈ আমাৰ এনেকুৱা আছিল না প্ৰথম যোনখন আমাৰ নেশনেল ফ্ল্যাগ আছিল এনেকুৱা আছিল জানো নিশ্চয় নাছিল আমি ঘূৰি যাব লাগিব 1857 লৈ তেতিয়া ইংৰাজৰ ৰাজত্ব আছিল আৰু তেওঁলোকে পতাকাখন ঠিক এনে ধৰণৰ আছিলে 1857ত আমাৰ যিখন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা আছিলে নেশনেল ফ্ল্যাগ আছিলে সেই ফ্ল্যাগখন এনেকুৱা আছিলে দেখিছা লেফট অফ কৰ্নাৰত এখন ইউনিয়ন জেক আৰু তলত এটা সূৰ্যৰ মাজত এটা ষ্টাৰ দিয়া আছিলে আৰু এইখন 1857ত যেতিয়া সেইটো সময়ত স্বাধীনতাৰ হেৰিবিলাক আৰম্ভ হৈ গৈছিলে তাৰ পিছত স্বাধীনতাৰ বাবে যুঁজবিলাক অলৰেডি আৰম্ভ হৈ গৈছিলে আৰু তেতিয়াই এখন পতাকাৰ এখন প্ৰাসংগিকতা পতাকা এখনৰ এখন ফ্ল্যাগ লাগে এখন দেশক ৰিপ্ৰেজেন্ট কৰিবলৈ ফ্ল্যাগ লাগে ফ্ল্যাগখনৰ প্ৰাসংগিকতা আহি পৰিছিলে আৰু 1857ত দেখিবলৈ ঠিক এনেকুৱা আছিলে এখন ইউনিয়ন জেক দেখিছা তোমালোকে লেফট অফ কৰ্নাৰত ইউনিয়ন জেক এটা দেখিছা আৰু তোমালোকে অলৰেডি ইয়াত দেখিছা যে এটা সূৰ্যৰ মাজত এটা ষ্টাৰ আছিলে বগা ৰঙৰ এটা ষ্টাৰ আছিলে ইয়াত কি কালাৰ ইউজ কৰা হৈছিলে নীলা ইয়েলো আৰু মেইনলি নীলা ইয়েলো আৰু হোৱাইট বগা আৰু ৰঙা যোনটো ইউনিয়ন জেকৰ যোনটো কালাৰ সেইটো ইউজ কৰা হৈছিলে তাৰ পিছত 1857ৰ পৰা পতাকাৰ প্ৰাসংগিকতা অহাই নাছিলে 1857ৰ পৰা এখন যেতিয়া হৈ গ'ল এইখনে বহুতে বিভিন্ন কাৰণত ইউজ কৰি আহিছিলে কিন্তু 1900
1905ত 1905 চন কিহৰ কাৰণে বংগ বিভাজন বংগভংগ বুলি যাক কোৱা হয় বংগ বিভাজন তোমালোকে বংগ বিভাজনৰ বিষয়ে শুনিছা অলৰেডি ঠিক আছে ডিভিডেশ্যন অফ বেংগল প্ৰভিন্সৰ বিষয়ে তোমালোকে শুনিছা তো সেই বংগ বিভাজনৰ সময়ত বাই সিস্টাৰ নিবেদিতা প্ৰথম আমাৰ চোৱা এখনকে কোৱা হয় एक्चुअली এই যোনখন পতাকা তোমালোকে যোনখন फ्लैग जो फ्लैग तुम लोग देख रहे हो वो फ्लैग कहा जाता है कि इंडिया का पहला वाला फ्लैग था 1904 and 5 डेफिनिट डेट टू মই মনত কৰিব পৰা নাই ইয়াৰ টু 4 and 5ত বাই সিস্টাৰ নিবেদিতা তেখেত আছিলে স্বামী বিবেকানন্দৰ ষ্টুডেন্ট আছিলে শিষ্য আছিলে আৰু স্বামী বিবেকানন্দৰ শিষ্য আছিলে আৰু তেখেতে এই ফ্লেগখন তেখেতে সাজি উলিয়াইছিল সাজি মানে ইয়াৰ ষ্ট্ৰাকচাৰটো গঠন কৰি দিছিলে য'ত তোমালোকে দেখিবলৈ পাইছা ৰেড কালাৰ ইউজ কৰা হৈছে মাজত যিটো এইটো সিম্বল দেখিছা এইটো বজ্ৰৰ সিম্বল বজ্ৰ যে এই ইন্দ্ৰই যে লয় বজ্ৰডক হেতুৰ সিম্বল কিন্তু কোৱা হয় সিস্টাৰ নিবেদিতাই এই সিম্বলটো বৌদ্ধ ধৰ্মৰ পৰা ইনস্পায়াৰ হৈ পেলাই আনিছিলে কিন্তু আমাৰ ইন্দ্ৰও ঠিক তেনেকুৱা ধৰণৰ বজ্ৰই এটা অস্ত্ৰ শক্তিৰ প্ৰতীক বুলি কোৱা হয় যে এনাৰ্জি প্ৰতীক ইন্দ্ৰ মানে ইন্দ্ৰ তোমালোকে যদি ৰিলেট তোমালোকে হয়তো এতিয়া এনাৰ্জিৰ প্ৰতীক বুলি তোমালোকে তেখেতৰ অস্ত্ৰডাল বজ্ৰ আছিলে আৰু বজ্ৰ অস্ত্ৰটো লৈছিলে আৰু দুই পিনে য়েল্লো আখৰত হালধীয়া ৰঙৰ আখৰত বন্দে মাতৰম বেংগলী ভাষাত বন্দে মাতৰম লিখা হৈছিলে আৰু ইয়াৰ কাষে এয়া হৈছে চাকি জ্বলি থকা 101টা জ্বলি থকা চাকি ইউজ কৰা হৈছিলে আৰু হেতু আছিলে হোৱাইট কালাৰৰ ঠিক আছে ইয়েলো কালাৰ সৰি সো ইয়াতে তিনটা কালাৰ মেইনলি ইউজ কৰা হৈছিলে এটা হৈছিলে ৰেড ৰঙাটো অলৰেডি তোমালোকে দেখিছা ৰেডৰ অৰ্থ হৈছে ফ্ৰীডম স্বাধীনতা তাৰ পিছত ইউজ কৰা হৈছে য়েল্লো অৰ্থাৎ হালধীয়াৰ যিটো প্ৰতীক আছিলে হালধীয়াটো কিহৰ প্ৰতীক বুলি কয় আমি বিজয়ৰ প্ৰতীক বা উইনৰ প্ৰতীক বুলি কোৱা হয় ভিক্টৰীৰ প্ৰতীক বুলি কোৱা হয় ভিক্টৰী ঠিক আছে তাৰ পিছত য়েল্লো ইউজ কৰিছিলে আৰু হোৱাইটটো আছিলে তোমাৰ ক্লিনলিনেছ আৰু সিম্পলৰ এটা হেৰি আছিলে ক্লিনলিনেছ আৰু সিম্পল এটা ধাৰণা আনিব বিচাৰিছিলে গতিকে এই দিয়াৰ ওপৰত চাকিৰ ওপৰৰ যিখিনি শিখা আছিলে হেতু হোৱাইট কালাৰেদি হেৰি কৰা হৈছিলে গতিকে কোৱা হয় যে বাই সিস্টাৰ নিবেদিতা ইন 1905 this was the first flag of India বুলি কোৱা হয় ঠিক আছে তাৰ পিছত ফ্লেগৰ জাৰ্নিটো ইয়াতে শেষ হৈ যোৱা নাই আমি আজি যেটো অবজাৰভেবল আমি যোনখন এতিয়া অবজাৰভেবল আমি ফ্লেগ দেখি আছো সেইখনৰ কাহিনী আৰু পিছলে আছে কিন্তু তাৰ আগতে আমাৰ 90 বছৰত আমাৰ যিখন ফ্লেগ আছে ইণ্ডিয়ান ফ্লেগ আছে সেইখন 7 বাৰ চেঞ্জ হৈছে তাৰ পিছতে 1906 লে যাওঁ 1906ত সুৰেন্দ্ৰনাথ বোস ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ এখন সভা আছিলে মিটিং আছিলে কলকাতাত আছিলে সেই সুৰেন্দ্ৰনাথ বোসে কলকাতাত এই ফ্লেগখন ইউজ কৰিছিলে এই ফ্লেগখন ভাৰতৰ ফ্লেগ হিচাপে ইউজ কৰিছিলে য'ত কি আছিলে ওপৰত 7টা ওপৰত 1 2 3 4 5 6 7 8 সৰি 8টা পদুম ফুল আছিলে সেউজীয়া ৰঙত বগা ৰঙৰ পদুম ফুল অংকিত আছিলে মাজত হালধীয়া ৰঙৰ পট্টিত বন্দে মাতৰম বুলি লিখা আছিলে আৰু তলত এটা চন্দ্ৰ এটা মুন আৰু এটা সূৰ্য অংকিত কৰা হৈছিলে আৰু সুৰেন্দ্ৰনাথ বোসে এখন 1906ত এই ফ্লেগখন কলকাতাত ইউজ কৰিছিলে এখন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ মিটিঙত 1906 পালো তাৰ পিছত আমি আগবাঢ়ি যাওঁ এইখনলে চোৱা এওঁ হৈছে ভিকাজি ৰুস্তম কামা ইন 1907 ইন জাৰ্মানী কোৱা হয় ভাৰতৰ প্ৰথম নাগৰিক আছিলে যিয়ে বিদেশত গৈ নিজৰ ভাৰতৰ পতাকা ভাৰতৰ ফ্লেগ হোষ্টিং কৰিছিলে ভিকাজি ৰুস্তম কামা জাৰ্মানীত এখন সভা আছিলে আৰু তাতে ভিকাজি ৰুস্তম কামাই এই যোনখন দেখিছা এই ফ্লেগখন তাতে গৈ জাৰ্মানীত গৈ উন্মোচন কৰিছিলে ইয়াতো 8টা ওপৰত সেউজীয়া ৰঙৰ পটিত 1 মিনিট সেউজীয়া ৰঙৰ পটিত 8টা কমল ফুল আছিলে 8টা পদুম ফুল আছিলে তাৰ পিছত মাজত বন্দে মাতৰম বুলি লিখি থোৱা আছিলে আৰু তলত সূৰ্য আৰু চন্দ্ৰ আছিলে এইখন 1907ত গৈ পেলাই কি কৰিছিলে জাৰ্মানীত উন্মোচন কৰিছিলে সেই একেখনে একেটা ষ্ট্ৰাকচাৰৰে ঠিক আছে আমি আগবাঢ়ি যাওঁ 1907ৰ পিছত কি হ'ল আমি তালে আগবাঢ়ি আহো ঠিক আছে আমি তালে আগবাঢ়ি আহো
1916 in 1906 होम रूल लीग जेतिया प्रतिष्ठा कर्म होम रूल लीगर বিষয়ে আগতেও मैंने पहले भी एक बार एक क्लास में तुम लोगों को बोल के आया था एनी बेसंत और बाल गंगाधर तिलक ने होम रूल लीग एस्टाब्लिश किया था এই जिनখন আমাৰ যিখন পতাকা দেখিছা হোম ৰুল লীগে সেই সময়ত ভাৰতৰ এখন অবজাৰভেবল ফ্লেগ হোষ্টিং কৰিব ফ্লেগ এখন বনাব বিচাৰিলে ফ্লেগখন বনাব বিচাৰিলে আৰু ঠিক এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰটো তোমালোকে দেখিছা বাকি কিখনতকে অলপ বেখাও বাকি কিখন আছিল ৰেক্টেঙ্গুলাৰ সাইজৰ কিন্তু এখন ৰেক্টেঙ্গুলাৰ নহয় মাজত এটা ত্ৰিভুজৰ নিচিনা এটা এংগুলাৰ নিচিনা এটা শেপ এটা আছে ঠিক আছে ইয়াটো লেফট অফ কৰ্নাৰত আছিল ইউনিয়ন জেক এখন আৰু ইয়াত প্ৰায় 7টা সৰি 7টা ষ্টাৰ আছিল আৰু এই 7টা ষ্টাৰে सप्तर्षि কথাটো তোমালোকে सप्तऋषि जिसको बोलते हैं वो सप्तर्षि को बोला था और यहाँ पर ইয়াতে ওপৰৰ পিনে এটা চন্দ্ৰ আছিল এটা মুন আছিল আৰু তাৰ ওপৰত এটা ষ্টাৰ আছিল আৰু ইয়াত প্ৰায় 1 2 3 4 5 5টা ৰেড কালাৰৰ ষ্ট্ৰাইপ আৰু 1 2 3 4 চাৰিটা গ্ৰীন কালাৰৰ ষ্ট্ৰাইপ ইউজ কৰিছিলে ঠিক আছে এটো বাল গংগাধৰ তিলক আৰু এনি বেচন যেতিয়া হোম ৰুল এস্টাব্লিশ কৰিছিলে তাৰ পিছতেই আমাৰ ভাৰতত এখন হেৰি লাগে বুলি এখন ফ্লেগ লাগে বুলি এই ফ্লেগখন উন্মোচন কৰিছিলে এই ফ্লেগখন হোষ্ট কৰিছিলে কিন্তু এই ফ্লেগখনেও কিন্তু আমাৰ যিখিনি ধ্যান ধাৰণা আমাৰ ভাৰতীয় আমাৰ ইণ্ডিয়ান সকল যিখিনি ধ্যান ধাৰণা এইখিনি কিন্তু এস্টাব্লিশ কৰিব পৰা নাছিলে আৰু মহাত্মা গান্ধীয়ে বা অন্যান্য লিডাৰ সকলে এই ফ্লেগখনকো মানি লোৱা নাছিলে তাৰ পিছত কেনেকে ফ্লেগৰ কাহিনীটো আগবাঢ়ি গৈছে তোমালোকে চাই যোৱা আমি পালোগে 1906 অলৰেডি 5বাৰ কিন্তু অলৰেডি কি হৈ গ'ল আমাৰ ফ্লেগখন কিন্তু চেঞ্জ হ'ল ঠিক আছে সো আমি আগবাঢ়ি যাওঁ 1921 কোন আছিলে আমাৰ এতিয়াৰ যোনখন ফ্লেগ তিৰংগাখন তিনিটা ৰঙৰ ওপৰত গেৰুৱা তলত মাজত শুকুলা তলত শ্যামল অৰ্থাৎ সেউজীয়া ওপৰত সেই বিষয়ে সেই প্ৰথম ধাৰণাটো কেতিয়া আহিছিল জানানে সেই বস্তুটো আগতেও আহিছিল আগৰখিনিওতো তেনেকুৱাই আছিল অলমোষ্ট খালি 1916 to 1916 का थोड़ा अलग था ठीक है 1921 wait a minute 1920 নাৱত পিংগলি ভেংকায়া এজন ফ্ৰীডম ফাইটাৰ আছিলে আৰু তেখেত আছিলে আন্ধ্ৰ প্ৰদেশৰ আৰু মহাত্মা গান্ধীৰ বিৰাট ডাঙৰ এজন ফলোৱাৰ আছিলে ঠিক আছে পিংগলি ভেংকায়া মহাত্মা গান্ধীৰ ফলোৱাৰ আছিলে বিজয় বাৰাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ এআইচিচিৰ যিখন অধিৱেশন আছিলে তাতে পিংগলি ভেংকায়াক মহাত্মা গান্ধীয়ে এখন ফ্লেগ বনাবলৈ দিয়ে এখন ফ্লেগ দেশৰ সমগ্ৰ দেশৰ গোটেই ধ্যান ধাৰণাখিনি আনি পেলাই কাৰণ ফ্লেগৰ অৰ্থ থাকে ঠিক আছে ফ্লেগৰ যে আমাৰ যে ফ্লেগখনৰ এই প্ৰতিটো কালাৰৰ এটা অৰ্থ আছে এটা মিনিং আছে সেইখিনি বিষয়ে মই ক'ম বাৰু সেই মিনিংখিনি মই কৈ যাম গতিকে সব বস্তুখিনি একগোট কৰি পেলাই তেখেতক এখন অবজাৰভেবল কি কৰিব দিলে এখন ফ্লেগ বনাব দিলে পিংগলি ভেংকায়াই সেইখন মিটিঙতে প্ৰায় 3 ঘণ্টাৰ সময়তে এটা ফ্লেগৰ নক্সা মহাত্মা গান্ধীৰ ওচৰত প্ৰেজেন্ট কৰিলে সভাৰ ওচৰত প্ৰেজেন্ট কৰিলে মিটিঙৰ মানুহখিনি যিমানখিনি আছিলে সেই মানুহখিনিৰ ওচৰত প্ৰেজেন্ট কৰিলে তেখেতে ইউজ কৰিছিলে ওপৰত হোৱাইট কালাৰটো মাজত গ্ৰীন কালাৰটো আৰু তলত ৰেড কালাৰটো তেখেতে ইউজ কৰিছিলে আৰু মাজত যোনটো এইটো কি হয় এইটো জতৰ তোমালোকে অলৰেডি গম পাইছা মহাত্মা গান্ধীয়ে কিন্তু ডিজাইনটো ভাল নাপালে তেখেতক আকৌ ক'লে যে তেখেতক পিছত মাতি আনি আকৌ ক'লে মিটিঙৰ পিছত আকৌ মাতি আনি ক'লে যে তুমি এখন ভালকে ফ্লেগ এখন ডিজাইন কৰা তাৰ পিছত তেখেতে প্ৰায় 5 বছৰ ষ্টাডি কৰিছে 30খন কান্ট্ৰিৰ ফ্লেগ তেখেতে ষ্টাডি কৰিছে ফ্লেগৰ অৰ্থখিনি বিষয় বুজিবলৈ চেষ্টা কৰিছে তাৰ পিছত তেখেতে এখন ফ্লেগ উলিয়ালে আৰু সেই ফ্লেগখন আছিলে ঠিক এনেকুৱা ওপৰত গেৰুৱা মাজত বগা তলত সেউজীয়া ওপৰত গেৰুৱা মাজত বগা তলত সেউজীয়া আৰু মাজত এটা জতৰ আছিলে আৰু সেই জতৰটো কিহৰ প্ৰতীক আছিলে প্ৰগতিৰ প্ৰতীক আছিলে গেৰুৱা ৰংটো আমাৰ ঋষিমুনি সকলে ব্যৱহাৰ কৰে আধ্যাত্মিকতাৰ প্ৰতীক जो आध्यात्मिक होते हैं वो लोग यूज करते हैं आध्यात्मिकताৰ প্ৰতীক শুকুলা ৰংটো শান্তিৰ প্ৰতীক আৰু গ্ৰীন কালাৰটো কি হয়
প্ৰগতিৰ প্ৰতীক প্ৰগতি মানে প্ৰস্পেৰিটিৰ প্ৰতীক যাতে আমাৰ দেশখন শস্য শ্যামলা সুজলা সুফলা হৈ থাকক তাৰ প্ৰতীক মহাত্মা গান্ধীৰ ডিজাইনটো ভাল লাগিল আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে এইখন ফ্লেগ এডপ্ট কৰিলে 1931ত ঠিক আছে এডপ্ট কৰিলে আৰু এইখন ফ্লেগ তেতিয়াৰ পৰা চলি আহিছিলে ঠিক আছে আৰু ইয়াতে তোমালোকে কালাৰ কিটা কম্বিনেশ্যন কিটা চালে ওপৰৰ ৰংটোৱে আমাৰ হিন্দু ধৰ্মক প্ৰতিনিধিত্ব কৰে আমি ধৰ্ম ভিত্তিত যদিও চাবলৈ যাওঁ হিন্দু ধৰ্মক প্ৰতিনিধিত্ব কৰে বগা কালাৰটোৱে খ্ৰীষ্টিয়ান ইছাই বৌদ্ধ এইসমূহ ধৰ্মক সৰি ওপৰৰ ৰংটোৱে বৌদ্ধ আৰু হিন্দু ধৰ্মক প্ৰতীক কৰে মাজৰ ৰংটোৱে খ্ৰীষ্টিয়ান ইছাই বাকীখিনি ধৰ্মক প্ৰতীক কৰে আৰু তলৰ প্ৰতীকী ৰূপত প্ৰকাশ কৰে আৰু তলৰ যোনটো গ্ৰীণ কালাৰ সেই আমাৰ মুছলমান ধৰ্মটোৰ প্ৰতিনিধিত্ব কৰে ঠিক আছে প্ৰতীক হিচাপে প্ৰতিনিধিত্ব কৰে তো সেই হিচাপেও কথাটো মিলি গৈছিল কিন্তু আচলতে মেইনলি আছিলে গ্ৰীণ কালাৰটো আধ্যাত্মিকতাৰ প্ৰতীক বগা কালাৰটো হৈ গ'ল শান্তিৰ প্ৰতীক আৰু জটৰটো যিটো আছে যিটো জটৰ তোমালোকে দেখিছা সেইটো হৈছে প্ৰগতিৰ প্ৰতীক প্ৰস্পেৰিটিৰ প্ৰতীক ঠিক আছে প্ৰগতি আমি আগবাঢ়ি যাব লাগে সেইটোৰ প্ৰতীক আৰু আমাৰ গ্ৰীণ কালাৰটো আমাৰ শস্য শ্যামলা সুজলা সুফলা হৈ থাকিব লাগে সেই তাৰ হিচাপে প্ৰতীকটা বহন কৰিছিলে তাৰপিছত এইখন চলি আহিল কিন্তু স্বাধীনতাৰ সময়ত একেবাৰে শেষৰ সময়ত কি হ'ল এইখনতে এটা বৰ জমনি কথা এটা আছে জমনি নহয় আচলতে এইটো এটা তোমালোকে জানিব লগা কথা তাৰপিছত যেতিয়া দেশখন স্বাধীন হ'ল তেতিয়া আকৌ কি কৰিলে আমাৰ যিখন তিৰংগা সেই তিৰংগাটো মাজৰ জটৰটো আঁতৰাই অশোক চক্ৰটো অশোকৰ এমব্লেমৰ পৰা আহিছে তোমালোকে জানা অশোক চক্ৰটো আনি পেলাই আমাৰ মাজৰ হেৰিৰ মাজত বগাৰ মাজত অশোক চক্ৰটো হেৰি কৰিলে চেঞ্জ কৰি দিলে চিম্বলটো চেঞ্জ কৰি দিয়া হ'ল এইটো সময়ত কিন্তু চিম্বলটো চেঞ্জ কৰি দিওঁতে কিন্তু মহাত্মা গান্ধীয়ে আপত্তি কৰিছিলে পিছত গৈ তেখেতক পণ্ডিত নেহৰুৱে বুজাব লগা হৈছিলে মহাত্মা গান্ধীয়ে কৈছিলে যদি মোৰ জটৰটো কাৰণ মহাত্মা গান্ধীয়ে তোমালোকে জানা জটৰটোৰ লগতে তেওঁক দেখি আহিছা যদি মোৰ জটৰটো নাথাকে তেতিয়াহ'লে সেইখন পতাকা মই কিন্তু মানি নলওঁ তেনেকে কৈছিলে মহাত্মা গান্ধীয়ে কিন্তু পিছত তেখেতক বুজাই বহাই গোটেইখিনি ঠিক কৰা হ'ল আৰু তাৰ পৰা তেতিয়াৰ পিছৰ পৰা আজি 60-70 বছৰ ধৰি আহি পেলাই এইখনে আমাৰ ধুনীয়া জাতীয় পতাকা হৈ আছে নেশ্যনেল ফ্লেগ হৈ আছে আৰু ইয়াৰ যোনটো মাজৰ অশোক চিহ্নটো দেখিছা অশোক স্তম্ভটো দেখিছা সেইটোৱে জীৱনৰ নিৰন্তৰ যে জীৱনটো ঘূৰি থাকে এটা চক্ৰৰ দৰে নিৰন্তৰ জীৱন যে ৰৈ যাব নালাগে সেই কথাটো কি কৰে দৰ্শায় সেই কথাটো খুচায় ঠিক আছে আমি অকমান যাওঁ আমাৰ পতাকাৰ লগত কিছুমান কথা আমি ক'বলৈ চেষ্টা কৰিলো আশা কৰিছো তোমালোকে আজিৰ সেশনটো কিছু কথা হলেও জানি পেলাই তোমালোকে ভাল পাইছা আৰু যদি তোমালোকে আমাৰ সেশনটো ভাল পাইছা দেন প্লিজ লাইক কমেন্ট এণ্ড শ্বেয়াৰ আৰু তোমালোকে কমেন্ট সেকশনত ক'বা তোমালোকক মই এটা কুইজ দিছো ইয়াতে তোমালোকে ক'বা ঠিক আছে তোমালোকে ইয়াত ক'বা মই কমেন্ট সেকশনত ৰিপ্লাই দিম ঠিক আছে আমাৰ ভাৰতৰ যিখন জাতীয় পতাকা আছে আমাৰ ভাৰতৰ যিখন নেশ্যনেল ফ্লেগ আছে সেই নেশ্যনেল ফ্লেগখন মাত্ৰ এটা ইণ্ডাষ্ট্ৰিয়ে বনাব পাৰে বাকি ভাৰতবৰ্ষৰ কোনেও নোৱাৰে অকল এটা ইণ্ডাষ্ট্ৰিয়ে বনায় সেই ইণ্ডাষ্ট্ৰিটোৰ নাম আৰু সেই ইণ্ডাষ্ট্ৰিটো ক'ত আছে তোমালোকে মোক কমেন্ট বক্সত ক'বা আৰু মই তাৰ ৰিপ্লাই কৰিম কমেন্ট বক্সত ঠিক আছে সো সাইনিং অফ ফৰ টুডে ভালকে থাকা সকলোৱে আৰু যদি আমাৰ সেশনটো আজি ভাল লাগিলে দেন প্লিজ লাইক কমেন্ট এণ্ড শ্বেয়াৰ সো আজিলৈ আহিছো বাই বাই